অজন্তা নেওগ ডাঙৰীয়ানে এইখন বিধানসভালৈকে 2001 চনলৈকে নিৰ্বাচিত 1 চনত নিৰ্বাচিত হৈছিলে। তেখেতে গড় কাপ্তান তেখেতে ভাষণ দিলে মই ভাষণ দিব পাৰো যে ফিস্কেল ডেফিসিটৰ কথা বাইদেউ ৰিপ্লাইটো দিয়া নাই। 4 বছৰ বাইদেউ ফিস্কেল ডেফিসিটৰ ৰিপ্লাইটো দিয়া নাই। এইটো কথা সঁচা। তেখেতে ভাষণ দিলে মই ভাষণ দিব পাৰো। কিয় ক'ব তেখেতে ভাষণ বুজি নাপায় বুলি মোৰো অধিকাৰ আছে বুজি নাপায় বুলি তেখেতে এনেকে কৰিব আমি মনে মনে থাকিম এনেকে নহব নহয়। মই নাজানো আমি অসমীয়া মানুহ তেনেকৈ কথা পাতে নেকি বহি বলে এটা এটা কক সন্মানীয় বিধায়ক এজন এজন ক'ব নোৱাৰে আপোনালোকে বাইদেউ মানে ফিস্কেল ডেফিসিটটো বুজি পোৱা নাই সেইকাৰণে অখিল ডাঙৰীয়া আপোনাক বুজি পাইছে বুলি আপুনি কেনেকৈ প্ৰমাণ কৰিব? অধ্যক্ষ মহোদয় মই সদনক এইখিনি কথা কৈছো। অধ্যক্ষ মহোদয় আমি যিখিনি কাম কৰো ৰিজাৰ্ভ বেংকৰ অনুমোদন ক্ৰমে কৰো আৰু কেন্দ্ৰীয় চৰকাৰে আমাক এনেকে বিত্তমন্ত্ৰী এগৰাকীক ইনচাল্ট কৰিব পায় নেকি? তেখেতে একো নাজানে বুলি ফিস্কেল ডেফিসিট নাজানে বুলি কিহত ছাৰ এখেত আন্দোলন কৰাত এক্সপানশ্যন কৰা হ'ব ইকনমিক্সত মানে নহয় একো নাজানে বুলি তেখেতেহে কৈছে। একো নাজানে বুলি তেখেতেহে ক'লে তেখেতে ক'লে একো নাজানে বাইদেউ একো নাজানে বুলি আপুনি প্লিজ অখিল গগৈ কিয় ক'ব এনেকুৱা নকয়। আমাৰ অলপ কথা পতাত ভদ্ৰতা নাথাকে নেকি? সদায় চবকে মানে দিয়ক ছাৰ অজন্তা নেওগ ডাঙৰীয়ানে এইখন বিধানসভালৈকে 2001 চনলৈকে নিৰ্বাচিত 1 চনত নিৰ্বাচিত হৈছিলে। তেখেতে গড় কাপ্তান তেখেতে ভাষণ দিলে মই ভাষণ দিব পাৰো যে ফিস্কেল ডেফিসিটৰ কথা বাইদেউ ৰিপ্লাইটো দিয়া নাই। 4 বছৰ বাইদেউ ফিস্কেল ডেফিসিটৰ ৰিপ্লাইটো দিয়া নাই। এইটো কথা সঁচা। তেখেতে ভাষণ দিলে মই ভাষণ দিব পাৰো কিয় ক'ব তেখেতে ভাষণ বুজি নাপায় বুলি মোৰো অধিকাৰ আছে বুজি নাপায় বুলি তেখেতে এনেকে কৰিব আমি মনে মনে থাকিম এনেকে নহব নহয়। অধ্যক্ষ মহোদয় এক্সপানশ্যন কৰা হৈ গ'ল নেদেখাব আপুনি চবকে কৈ দিয়ে আপুনি ৰেকৰ্ডত নাথাকে। ৰিপ্লাই পেপাৰ দিয়ক ৰিপ্লাই পেপাৰ প্লিজ একো নাজানে বুলি হৈ গ'ল আপুনি ক'লে বাইদেউ একো নাজানে। আইটেম নম্বৰ 5 অনাৰেবল পাৰ্লিয়ামেণ্টাৰী 1 মিনিট প্লিজ নালাগে ন দি দিলে মেডামে দে জাষ্ট 1 মিনিট অনাৰেবল পাৰ্লিয়ামেণ্টাৰী মিনিষ্টাৰ স্যার ৰিপ্লাইটো নাপালো ৰিপ্লাই দিলে বাইদেৱে দিলে ৰিপ্লাইটো নাই পোৱা স্যাৰ। আৰে ৰিপ্লাইটো বাইদেৱে দিলে আপোনালোকে কিবা কিবি কৰে কংগ্ৰেছ পাৰ্টি বা বিচাৰক ৰিপ্লাই দিব ধন্যবাদে জনাব লাগে বাইদেউ ৰিপ্লাই নাই। এটা কথা শুনক পাছ হৈ যাব বাজেটখন পাছ হৈ যাব তাৰপিছত প্লিজ দিছ অলৰেডি ওভাৰ ধন্যবাদ জনাব লাগে হৈছে নহয় নহয় আৰামত বহক না এনেকুৱা হুলস্থুলচ কিয় কৰি থাকে ভাল লাগে বাইদেউ চাওক অনাৰেবল মেম্বাৰ্ছ অলপ মই নাজানো আমি অসমীয়া মানুহ তেনেকৈ কথা পাতে নেকি বহি বলে এটা এটা কক সন্মানীয় বিধায়ক সন্মানীয় বিধায়ক এজন এজন ক'ব নোৱাৰে আপোনালোকে ভালদৰে ক'ব নোৱাৰে। সদায় কিয় মানে দগ ধৰি থাকিবলৈ কথাটো কয়? আপুনি কিবা যদি ক্লিয়াৰিফিকেশ্যন আছে মন্ত্ৰী ডাঙৰীয়ানে ৰিপ্লাইটো দিলে যদি কিবা পইণ্টত ক্লিয়াৰিফিকেশ্যন লাগে মন্ত্ৰী ডাঙৰীয়ানে ক্লিয়াৰিফিকেশ্যন দি দিব। এইটো আপোনাৰ মতে নহ'ব পাৰে। আমি কিজন কিয় বহি থাকে আৰু এনেকুৱা কৈ থাকিলে কোনোবা উত্তৰ দিব পাৰিব নেকি? বিহেভ বিলাক এনেকুৱা হ'ব নালাগে কথাবিলাক এনেকুৱা হ'ব নালাগে কথাবিলাক এনেকুৱা হ'ব নালাগে। আৰ্গুমেণ্ট এইটো মোক নকৰিবা প্লিজ। এইটো সদন হয় চাহ দোকানত কথা পতাৰ নিচিনা পাতিব নালাগে। why you are talking like that? প্লিজ ভদ্ৰভাৱে ক'ব নোৱাৰে নেকি আপুনি কি ক্লিয়াৰিফিকেশ্যন লাগে? ইয়াত কোনেও তেনেকুৱা নহয় চবে নিজৰ আসনত থাকি যিকোনো প্ৰশ্ন কৰিব পাৰে কিন্তু তেনেকুৱা ধৰণৰ বিহেভ নহয়।